অনুষ্ঠানৰ মাজলৈ মই প্ৰিয়াংকাই দীৰ্ঘদিনীয়া লকডাউনত দেশৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে বিশেষকৈ শ্ৰমিক আৰু বিভিন্ন কল কাৰখানাত কাম কৰা লোকসকলক সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে গতিকে এই সকল লোকে এতিয়া কি কৰিব কেনেকৈ পুনৰ তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব সেই বিষয়ে আজি আমাৰ হৈছে এই প্ৰয়াস আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আজি আমি কথা পাতিম ইলেক্ট্ৰিচিয়ান এগৰাকী সুদক্ষ ইলেক্ট্ৰিচিয়ান হৈ কেনেকৈ তেওঁ স্বাৱলম্বী হ'ব কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব সেই বিষয়ে আমি কথা পাতিম কেনেকৈ প্ৰশিক্ষণ ল'ব বা কিমান দিনীয়া প্ৰশিক্ষণ হ'ব সেই বিষয়ে আমি কথা পাতিম আমাৰ আজিৰ খণ্ডত কিন্তু তাৰ আগতে দেখাব বিচাৰিছো এক বিশেষ প্ৰতিবেদন লকডাউনৰ সময়তে ভাঙি পৰিছিলে অসমৰ অৰ্থনীতিৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ অৱচনত গুৱাহাটীলৈকে আহোঁ আৰু গুৱাহাটীত এখন ইনষ্টিটিউটত মই নাম ভৰ্তি কৰোঁ ইলেক্ট্ৰিচিয়ান কোৰ্চত এবছৰীয়া কোৰ্চ আছিলে প্ৰাইভেট আছিলে তাৰ পৰা মই উত্তীৰ্ণ হৈ 2000 চনত উত্তীৰ্ণ হৈ তাৰ পাছত মই বিভিন্ন কোম্পানীৰ বা বিভিন্ন প্ৰাইভেট অনুষ্ঠানত মই কাম কৰোঁ তাৰ পিছত মই 2004 চনত লাৰ্চেন এণ্ড টুব্ৰোৰ ছুইচ গিয়াৰ ডিভিজনৰ মই লক্ষ্ণৌত থকা ট্ৰেইনিং চেণ্টাৰত মই ট্ৰেইনিং লওঁ তাতে মই ছুইচ গিয়াৰৰ এই আপোনালোকে দেখিছে এই ছুইচ গিয়াৰ এনেকুৱাবিলাকৰ মই ট্ৰেইনিং লওঁ দুটা কোৰ্চত মই হেৰি কৰিছিলোঁ দুটা বিভাগ লৈছিলোঁ সেইটো হ'ল এটা হ'ল মটৰ ফিডাৰ এটা হ'ল পাৱাৰ ফিডাৰ যি দুটাত মানে ইণ্ডাষ্ট্ৰিয়েল মানে ইণ্ডাষ্ট্ৰিবিলাকত লাগে আৰু তাৰপিছত মই তাত বহুখিনি শিকিবলৈ পাওঁ তাৰপিছত আহি মই এতিয়া কাম আৰম্ভ কৰোঁ আৰু সেইমতে মই কৰি আছিলোঁ ছুইচ মানে L&Tৰ ছাৰ্ভিচ চেণ্টাৰতো মই কিছুদিন কাম কৰিছিলোঁ তাৰপিছত মই L&Tত 2006 চনত মানে চাকৰি কৰিবলৈ কিছু বছৰ চাকৰি কৰি তাৰপিছত মই আৰু হেভেলছ কোম্পানীলৈকে আহোঁ হেভেলছ কোম্পানীটো মই কিছু বছৰ কৰিলোঁ তাৰপিছত মই তাৰ পৰা চাকৰি মানে বাদ দি মই এতিয়া নিজাকে JD এণ্টাৰপ্ৰাইজ নাম দি এটা মানে ফাৰ্ম এটা মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন কৰি মই তেনেকৈ কাম কৰি আছোঁ 2014 চনৰ পৰা আপোনাৰ কথাৰ পৰা গম পালোঁ আপুনি সম্পূৰ্ণৰূপে স্বাধীন যেতিয়া আপুনি কেইবাবাৰ চাকৰি পাইছিলে আৰু চাকৰি তেখেতে ৰিজাইন দিছে ৰিজাইন দি তেখেতে নিজৰ আচলতে স্বপ্ৰতিভা যি আছে স্বপ্ৰতিভাৰে তেখেতে নিজকে স্বাধীন কৰি তেখেতে কাৰো ওচৰত মানে পৰাধীন হ'ব নিবিচাৰে তেনেধৰণে কাম কাজ কৰি গৈছে আৰু ইয়াৰ সমান্তৰালভাৱে দুজনকৈ যুৱকক 2014 চনৰ পৰা তেখেতে কৰ্মসংস্থাপন দি আহিছে আৰু আমি তেখেতৰ পৰা জানিম যে তেখেতে ক'ত ক'ত প্ৰকল্প কৰিছিলে মই কাম কৰাৰ ভিতৰত মই ডাঙৰ ফেক্টৰী হিচাপে মই অসমৰ 4টা ৰিফাইনাৰীতে কাম কৰিবলৈ পাইছিলোঁ ডিগবৈত কৰিছোঁ তাৰপিছত নুমলীগড় গুৱাহাটী আৰু বঙাইগাঁও আৰু তাৰ উপৰিও পেপাৰ মিল দুটা তেতিয়া হেৰি আছিলে পেপাৰ মিলতো তেতিয়া মানে কাম কৰিছিলোঁ কেইদিনমান মানে থ্ৰু কোম্পানীৰ তৰফৰ পৰা গৈ মই কাম কৰিছিলোঁ আজিও ঠিক তেনেকুৱা ধৰণে কৰি আছোঁ আৰু তাৰ উপৰিও মই এতিয়া টি গাৰ্ডেন আৰু আমাৰ গুৱাহাটীত মানে থকা বা মানে ৰেলৱে ডিপাৰ্টমেণ্টেই হওক বা MES হওক মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এইবিলাকত মই কাম কৰি আছোঁ মোক মাতে মই যাওঁ আৰু কাম কৰোঁ তেনেকুৱা ধৰণে মই মানে আপোনাৰ লগত কেইজন যুৱক আছে কেইজন যুৱক মই এতিয়া মোৰ এতিয়া লগত দুজন যুৱক আছে দুজন যুৱকে 2014 চনৰ পৰা মোৰ লগত আছে কাম কৰি আছে তাৰ উপৰিও কেতিয়াবা কি হয় কাম বেছি হ'লে মোৰ তেনেকুৱা লগৰ ল'ৰা আছে মোৰ লগত একেলগে কাম কৰা তেওঁলোকক মাতোঁ তেনেকুৱা ধৰণে কাৰণে কামটো আমি কাষ্টমাৰক উঠাই দিওঁ মানে কাষ্টমাৰৰ ৰিকুৱাৰমেণ্ট মতে কৰোণাৰ সময়ত ধৰক বিধ্বস্ত হৈ গৈছিলে অৰ্থনীতি তেতিয়া হয়তো আপোনালোকৰ অসুবিধাত পৰিছে তাৰ পৰৱৰ্তী পিছত এতিয়া ধৰক আৰু কাম কাজবিলাক পুনৰ ঘূৰি আহিছে যথেষ্ট কৰোণাৰ সময়ত আমি মানে কাম ঘৰতে বহি থাকিব লগা হৈছে আমি কাম ক'তো যাব পৰা নাছিলোঁ তেতিয়া আমাৰ কষ্ট হৈছিলে কিন্তু এতিয়া লকডাউন খোলাৰ পিছত মানে সেই আগৰ নিচিনা অহা নাই লেকিন আহিছে এতিয়া আহিছে এতিয়া কোনোমতে চলিব পৰা হৈছোঁ দুজনে কাম কৰি আছে দুজনে মোৰ লগতে কৰি থাকে আৰু তেওঁলোকে বেলেগত হেৰি যোৱা নাই তেওঁলোকে মোৰ লগত কৰি আছে এতিয়ালৈকে কৰি আছে আমি এখন প্ৰতিবেদন আপোনালোকক দেখুৱালোঁ এটা উদাহৰণ আমি আপোনালোকক দেখুৱালোঁ তেওঁ এটা চাকৰি বাদ দি নিজাকৈ প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে গতিকে এই বৃত্তিৰ জৰিয়তে যদি ইচ্ছা আছে আপোনালোকো স্বাৱলম্বী হ'ব পাৰিব আমি এই বিষয়ে কথা পাতিম আমাৰ লগত আছে অৱসৰপ্ৰাপ্ত যুটীয় সঞ্চালক কাৰিকৰী প্ৰশিক্ষণৰ শ্ৰী পলিন কুমাৰ তালুকদাৰ আমি এই বিষয়ত আমি সবিশেষ আলোচনা আগবঢ়াই লৈ যাম কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি
অসম আৰু আজি আমি কথা পাতি আছো ইলেক্ট্ৰিচিয়ান হিচাপে কেনেকৈ আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব কেনেকৈ এই বৃত্তি গ্ৰহণ কৰিব পাৰিব আজি আমাৰ লগত আছে অৱসৰপ্ৰাপ্ত যুটীয় সঞ্চালক কাৰিকৰী প্ৰশিক্ষণৰ শ্ৰী পুলিন কুমাৰ তালুকদাৰ স্বাগতম জনাইছো আপোনাক আৰু যেহেতু আমি আজি বিষয়টো লৈছো ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰিচিয়ান হিচাপে কেনেকৈ স্বাৱলম্বী বা আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু আমি এটা খুব ধুনীয়া প্ৰতিবেদন এটা উদাহৰণ দেখুৱালো আৰু আপুনিও দেখিছে যে কেনেকৈ তেওঁ নিজে চাকৰি বাদ দি পিলে নিজাকৈ প্ৰতিষ্ঠিত হৈছে গতিকে এই ক্ষেত্ৰত যদি কোনোবা শ্ৰমিকে বিশেষকৈ লকডাউনৰ ফলত বহুতো লোকে চাকৰি হেৰুৱাইছে নিবনুৱা হৈ পৰিছে গতিকে অসমতে থাকি তেওঁলোকে যদি পুনৰবাৰ স্বাৱলম্বী হ'ব বিচাৰে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে গতিকে এই বৃত্তি বা এই ব্যৱসায় যদি তেওঁলোকে ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰিচিয়ান হিচাপে কৰে কেনেকৈ আগবাঢ়িব সেই বিষয়ে জানিব বিচাৰিম কেনেকৈ প্ৰথম আগবাঢ়িব ক'ত প্ৰশিক্ষণ ল'ব কি কৰিব লকডাউনৰ সময়ত আমাৰ অসমৰ বহুত শ্ৰমিক বাহিৰৰ ৰাজ্যৰ পৰা উভতি আহিছে এইখিনি সময়ত তেওঁলোকৰ কৰ্মসংস্থাপন হেৰুৱাই পেলাই কি ধৰণে এতিয়া আকৌ আত্মনিৰ্ভৰশীল হ'ব সেইটো ডাঙৰ কথা হৈ পৰিছে এই ক্ষেত্ৰত তেওঁলোকে কিছুমান কাৰিকৰী প্ৰশিক্ষণ যদি লয় তেতিয়াহ'লে তেওঁলোকে সংস্থাপন সহজে ল'ব পাৰে কিন্তু প্ৰশিক্ষণ ল'বলৈ হ'লে সাধাৰণতে কাৰিকৰী প্ৰশিক্ষণ ITI বিলাকত দিয়া হয় ITI যিটো প্ৰশিক্ষণ দিয়া হয় ইলেক্ট্ৰিচিয়ানৰ তাত 2 বছৰীয়া কোৰ্চ আচ্ছা 2 বছৰীয়া হ'লে অলপ দীঘলীয়া হৈ যাব এওঁলোকতো সংস্থাপন এতিয়াই লাগে পাৰিলে আজিয়ে লাগে গতিকে 2 বছৰীয়াটো তেওঁলোকে আৰু ৰৈ থাকিব নোৱাৰে গতিকে তেওঁলোকক শৰ্ট কিছুমান কোৰ্চ শৰ্ট টাৰ্মৰ কিছুমান কোৰ্চ আছে সেই শৰ্ট টাৰ্মৰ কোৰ্চবিলাক যদি তেওঁলোকক দিয়া হয় এই 2 মহীয়া এমহীয়া 3 মহীয়া এনেকুৱা ধৰণৰ যিবিলাক কোৰ্চত তেওঁলোকে শিকি যাব পাৰে বা তেওঁলোকে কামত জইন কৰিব পাৰে তেনেকুৱা জইন কৰিব পাৰে তেওঁলোক এমাহৰ বা 2 মাহৰ যদি মানে প্ৰশিক্ষণ লয় এইবিলাক এই এনেকুৱা ক্ষেত্ৰত আমাৰ স্কিল ডেভেলপমেণ্ট মিছনৰ জৰিয়তে ডিষ্ট্ৰিক্ট স্কিল ডেভেলপমেণ্ট চেণ্টাৰ যিবিলাকত আছে ব্লক ৱাইজ আছে সেই ব্লকবিলাকতো এই এনেকুৱা ধৰণৰ প্ৰশিক্ষণ কিছুমান দিয়া হয় মানে কম দিনীয়া যিবিলাক আচ্ছা মানে আৱাৰ্ছ হিচাপতো আছে 120 ঘণ্টাৰ বা কিছুমানে 150 ঘণ্টা এনেকুৱা ধৰণৰ ডে হিচাপত হ'লে তেতিয়াহ'লে এমহীয়া বা 2 মহীয়া বা 3 মহীয়া এনেকুৱা ধৰণৰ হয় তেনেকুৱা ধৰণৰ কোৰ্চ কিছুমান তেওঁলোকে ল'ব পাৰে ইলেক্ট্ৰিকেল ফিল্ডত আপোনাৰ হাউচ ৱায়াৰিং আমাৰ প্ৰতি ঘৰতে মানে ৱায়াৰিংবিলাক হয় প্ৰতিটো ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰতো হয় প্ৰতিটো কমাৰ্চিয়েল যিবিলাক চেক্টৰ আছে চবতেই হয় আৰু কিন্তু সাধাৰণভাৱে আমাৰ ঘৰুৱা যিবিলাক তাতে ইলেক্ট্ৰিচিটি মানে গৈছে আৰু তাত মানে ৱায়াৰিং দৰকাৰ গতিকে ৱায়াৰিং কেনেকুৱাকৈ কৰিব পাৰি সেইখিনি কম দিনৰ সময়তে তেওঁলোকে শিকি ল'ব পাৰে আচ্ছা এইটো এটা মানে এটা মডিউল ট্ৰেইনিং কৰিবলৈ যায় তেনেহ'লে 2 বছৰ যেহেতু সময় লাগিব কম দিনীয়া প্ৰশিক্ষণ যদি তেওঁলোকে লয় তেওঁলোকে কামটো সোনকালে আৰম্ভ কৰিব পাৰিব মাত্ৰ এমাহ বা 2 মাহৰ ভিতৰতে তেওঁলোকে শিকি যাব পাৰে গতিকে এইটো এটা উপায় আৰু এইটো এটা মডিউল তাৰপিছত আৰু অন্যান্য কিছুমান মডিউল আছে এতিয়া মটৰ ৰিৱাইণ্ডিং যিবিলাক আমাৰ পাম্পৰ লগত মটৰ এইবিলাক থাকে সেই মটৰবিলাক বেয়া হ'লে আকৌ ভাল কৰিবলৈ হ'লে ৰিৱাইণ্ডিং কৰিব লাগে সেই ৰিৱাইণ্ডিংটো তেওঁলোকে কৰিব পাৰে অকল সেইটো মডিউলৰ ওপৰতে তেওঁলোকে বুলি ক'লে যদি আমি অকল ৱায়াৰিঙৰ কথাই নুবুজো গতিকে মটৰ ৰিৱাইণ্ডিং পৰে আৰু তেনেকুৱা বেলেগ আৰু বহুত আছে মানে পাৰ্টিকুলাৰ এটা মডিউল যদি তেওঁলোকে গ্ৰহণ কৰে আৰু সেইটো যদি মনোযোগেৰে একান্তভাৱে তেওঁলোকে যদি মনোযোগ দিয়ে আজিকালি ঘৰে ঘৰে ইনভাৰ্টাৰ টিভি ফ্ৰিজ সকলো ঘৰত থাকে চবতে আছে আৰু যেতিয়া বেয়া হ'লে মানুহ লাগেই গতিকে সেইটো যদি তেওঁলোকে এটা সেই ভাগটোতো আগবাঢ়িব পাৰে তেনেহ'লে নিশ্চয় ভাল ৰিজাল্ট পাব হয় তেওঁলোকে ভালদৰে আয়ত্ব কৰি ল'ব পাৰে আৰু আয়ত্ব কৰি লৈ পেলাই মানে নিজাববীয়াকৈ এইটো কাম চলাই যাব পাৰে আনকি মই এনেকুৱা ধৰণৰ দেখিছোঁ কোনোজনৰ লগত মানে এই নোহোৱাকৈ হেল্পাৰ হিচাপেও কাম নকৰাকৈ অকল বেলেগে কৰি থকা বস্তু চাই পেলাই এই যে দেৱালীৰ সময়ত লাইটবিলাক জ্বলাই তেওঁলোকে তেনেকুৱা ধৰণৰ কৰি পেলাই কৰে তেনেকুৱা ধৰণৰ মানে মই পাইছোঁ তেনেকুৱা ল'ৰাও পাইছোঁ আৰু কিছুমানৰ আছে এই
মানে বিয়া বাৰু এইবিলাকতো সেইবিলাক নিয়ে কিন্তু সেইবিলাকৰ কামো তেওঁলোকে কৰিব পাৰে এইবিলাক সাধাৰণ ভাৱৰ কিন্তু তাৰ উপৰিও আৰু বেছি ভাল ধৰণে এই ল'ব পাৰে এতিয়া মটৰ মানে অটোমোবাইলত যিবিলাক মানে ইলেক্ট্ৰিকেল পাৰ্টটো থাকে সেই ইলেক্ট্ৰিকেল পাৰ্টৰ কাৰণে মেকানিকজনে নকৰে সেইটো কাৰণে অন্য এজনে কৰে ইলেক্ট্ৰিকেল পাৰ্টটো বেলেগে কৰে গতিকে তেনেকুৱা ধৰণৰ কাম যদি শিকি লয় তেওঁলোকে তাত এবজৰ্ব হ'ব পাৰে আত্মনিৰ্ভৰশীল হৈ যাব পাৰে গতিকে এটা ভাগ বিভিন্ন আছে গতিকে তেওঁলোকে কোনটোত ইন্টাৰেষ্ট হ'ব কোনটো তেওঁলোকে কৰিব তাৰ যদি তালিকাখন তেওঁলোকে উলিয়াব পাৰে বা কোনটোত তেওঁলোকে ইনভলভ হ'ব পাৰিব সেই বস্তুখিনি কোনোবা এটা চেণ্টাৰত আপুনি যিদৰে কলেজ স্কিল ডেভেলপমেণ্টৰ বিভিন্ন চেণ্টাৰ আছে প্ৰশিক্ষণ কেন্দ্ৰ আছে প্ৰতি ব্লকতে আছে অৱশ্যে বেলেগৰ বেলেগ বেলেগ কিছুমান মডিউল থাকে বেলেগ বেলেগ ট্ৰেডৰো থাকে তেনেকুৱা ধৰণৰ গতিকে ইয়াত কোনো বয়সৰ কথা নাই ইয়াত কোনো পঢ়া শুনাৰ কথা নাই গতিকে এইটো যদি ইন্টাৰেষ্ট হয় তেওঁলোকে কৰিব পাৰে সকলোৰে বাবে খোলা এনেকুৱা কিবা আছে নেকি তেনেকুৱাটো কোনো কথা নাই নাই সকলোৱে শিকিব পাৰে নিজাকৈ যেতিয়া কৰিব তেতিয়ালৈ বয়সৰ কোনো কথাই নাই সময়ৰ কথা নাই যিমানে সোনকালে যিমানে মানে মনোযোগ দিব সিমানে সোনকালে দুমহীয়া যিটো কোৰ্চ সেইটো যদি বেছি ভালদৰে যদি মানে মনোযোগ দিয়ে তেতিয়াহ'লে সেইটো তাতকৈও কমত কৰিব পাৰে কিন্তু মনোযোগৰ ওপৰত এইটো নিৰ্ভৰ কৰিব যদিও ইলেক্ট্ৰিচিয়ান বস্তুটো অলপ ৰিস্কি বুলি কয় সেইটো মনোযোগ দিলে এইটো সুন্দৰভাৱে তেওঁলোকে কৰি যাব পাৰে গতিকে তেওঁলোকে প্ৰশিক্ষণ এটা লৈ নিজাকে কাম আৰম্ভ কৰিব পাৰে এতিয়া সেই সুবিধাটো আছে সেই দুবছৰীয়া যিটো ট্ৰেইনিঙৰ কথা কৈছে যিটো IT আণ্ডাৰত হয় সেইটো কৰিবলৈ হ'লে যিহেতু সময় লাগিব গতিকে এতিয়াই যদি কাম বিচাৰিছে তেনেহ'লে যিবিলাক প্ৰশিক্ষণ আছে স্কিল ডেভেলপমেণ্টৰ ক'লে আপুনি সেইখিনি কৰিব পাৰে আৰু যদি কোনোবা লোকে সৰুৰ পৰা ধৰক আৰম্ভণিৰ সময় আছে তেওঁলোকে যদি অকণমান দীঘলীয়াভাৱে পঢ়িব বিচাৰে তেনেহ'লে তেওঁলোকে সেই দুবছৰীয়া যিটো প্ৰশিক্ষণ সেইটো কৰিব পাৰে আৰু যদি সেই ট্ৰেইনিংটো লোৱাৰ পিছত তেওঁলোকে নিজাকে প্ৰশিক্ষণ দিব পৰা তেওঁ যিদৰে ক'লে যে প্ৰশিক্ষণ দিব পাৰে বা প্ৰশিক্ষণ কেন্দ্ৰ খুলিব পাৰে সেইটো কৰিব পাৰে নেকি পাৰে তেওঁলোকে সেই কৰিব পাৰে আনকি ITত যিটো মানে ট্ৰেইনিং দিয়ে তাৰ পৰা চাৰ্টিফিকেট পায় বাহিৰত যদি কোনোবা ইণ্ডাষ্ট্ৰিজতো কাম কৰি পেলাই প্ৰাইভেটে তেওঁলোকে আকৌ পৰীক্ষা তাত দিব পাৰে পৰীক্ষা দি পেলাই সেই চাৰ্টিফিকেট ল'ব পাৰে সেইটো সুবিধাও আছে মানে যাৰ সময় আছে তেওঁলোকে আৰম্ভণিৰ পৰাই দীঘলীয়াকৈ কৰিব পাৰে সময় থাকিলে দীঘলীয়াকৈ কৰিব পাৰে যাক ইমিডিয়েটলি লাগে তেওঁলোকে শ্বৰ্ট টাৰ্মৰ কিছুমান মডিউলত প্ৰশিক্ষণ লৈ পেলাই সেই মডিউলত কাম কৰিব পাৰে আৰু যদি কাম কৰিব লাগে সেই যিটো আপোনাৰ দক্ষতা বিভাগৰ যিটো স্কিল ডেভেলপমেণ্টৰ চাৰ্টিফিকেটখন যদি তেওঁলোকৰ হাতত পৰে তেওঁলোকে ট্ৰেইনিং কৰা হৈছে তাৰ পিছৰ পৰা তেওঁলোকে কাম আৰম্ভ কৰিব পাৰে এতিয়া গভৰ্ণমেণ্টত চাকৰি কৰিবলৈ হ'লে বা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি যিবিলাকত কাম কৰিবলৈ হ'লে তেওঁলোকে মানে IT চাৰ্টিফিকেট বিচাৰে কাৰণ সেইখনে প্ৰমাণ হয় যে তেওঁ কামটো জানে সেইটো প্ৰমাণপত্ৰটো যেতিয়া থাকে তেতিয়া সেই দুবছৰীয়া যিখন চাৰ্টিফিকেট আৰু 3 মহীয়া যিখন চাৰ্টিফিকেট সেই একেটা কামকেতো তেওঁলোকৰ কাৰণে নহ'ব চাগে এতিয়া ধৰক চাকৰিৰ কাৰণে যদি ক'ৰবাত এপ্লাই কৰিব বিচাৰে সেই একেখন চাৰ্টিফিকেটে তেওঁলোকৰ কাৰণে হ'বনে নহয় দুখনৰ বেলেগ এইখন হৈছে NCPTৰ মানে নেশ্যনেল কাউন্সিলে দিয়া আৰু বাকী এইখন যিখন দিব সেইটো আসাম স্কিল ডেভেলপমেণ্ট চেণ্টাৰে দিব এইটো ষ্টেট গভৰ্ণমেণ্টে দিয়া কিছুমান মডিউল সেই মডিউলত তেওঁলোকে কাম কৰিব পাৰে নিজাকে প্ৰতিষ্ঠিত হ'ব পাৰে ঠিক আছে আমাৰ সময় যেহেতু বহুত কম কিন্তু বহুত বহুত ধন্যবাদ আপুনি এইখিনি কথা জানিবলৈ দিলে আৰু মই ভাবোঁ যিসকলে ইণ্টাৰেষ্ট হৈছে বা যিসকলে আগ্ৰহী এই সম্পৰ্কত বা ইলেক্ট্ৰিচিয়ান হিচাপে তেওঁলোকে নিজকে নিয়োজিত কৰিব বিচাৰে তেনেহ'লে এইখিনি তেওঁলোকে উপকৃত হ'ব সময় হৈছে আজি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ নমস্কাৰ